আজি ফুলনি বৰ নামঘৰত আজি ৰাস উৎসৱৰ উপলক্ষে আজি আমি ৰাস উদযাপন কৰা হৈছে। গোটেই ৰাইজে সকলোৱে মিলিজুলি ৰাস পতা হৈছে। তাতে আজি আমাৰ জুবিনদাৰ আমাৰ হিয়া আমঠু তেওঁ আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমাৰ সকলোৱে মায়াবিনী গীতি গাই তেওঁ আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। গতিকে তেওঁ এজন আমাৰ ভগৱান বুলি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তাতে আমি কি ক'ম কি থ'ম, গতিকে তেওঁ আমাৰ অসমবাসী ৰাইজে আমি সকলোৱে তেওঁ ন্যায় বিচাৰিছোঁ। ন্যায় যাতে অতি সোনকালে পাব লাগে, তেওঁ চিৰকৃতাৰ্থ হ'বলৈ তেওঁ জীৱনটোত তেওঁ আশীৰ্বাদ কৰিছোঁ ভালে কুশলে থাকিবলৈ আমি সকলোৱে আশা কৰিছোঁ। আমাৰ বৰনামঘৰতে হওক সকলোতে য'তেই হওক আমি তেওঁ ন্যায় বিচাৰি আমি সকলোৱে আশা কৰি আছোঁ। আমাৰ যাতে সোনকালে ন্যায় দিব লাগে। আমাৰ মুখ্যমন্ত্ৰীয়েও তেওঁ চেষ্টা কৰি আমাৰ সকলো ৰাইজে তেওঁক আমি ন্যায় দিবলৈ আমি আশা কৰি আছোঁ। ফুলনি সাৰ্বজনীন ৰাসোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ৰাসোৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ফুলনি গাঁৱত ফুলনি বৈদিক বৰনামঘৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাসোৎসৱ উদযাপনৰ দিহা কৰিছোঁ। সেয়েহে সমূহ অসমবাসী ৰাইজক আন্তৰিকতাৰে উক্ত অনুষ্ঠানত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিবলৈ কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। লগতে আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰোঁ। আমাৰ আটাইৰে হিয়াৰ আপোন বুকুৰ আমঠু জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গৈছে। যদিও তেখেত পৰলোকগামী হৈছে, তথাপিতো তেখেতৰ স্মৃতি আমাৰ মাজত সদায় সজীৱ হৈ থাকিব। অসমবাসীৰ লগতে সমগ্ৰ বিশ্বতেই তেখেতৰ মৃত্যুত অশেষ দুখ প্ৰকাশ কৰি তেখেতক শ্ৰদ্ধা নিবেদিছে। আমি আমাৰ ৰাসোৎসৱ উদযাপনৰ লগতে সংগতি ৰাখি আমিও তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াৰ লগতে সংগতি ৰাখি তেখেতৰ জনপ্ৰিয় গীত মায়াবিনী গীতটি আমি সকলোৱে সমবেতভাৱে পৰিৱেশন কৰিছোঁ। আমাৰ যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি সমূহ ফুলনি গাঁওবাসী ৰাইজে আন্তৰিকতাৰে কামনা কৰি তেখেতক শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ মৃত্যুৰ পাছতেই সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে নামঘৰৰ চৌহদতো তেখেতৰ জনপ্ৰিয় মায়াবিনী গীত পৰিৱেশন কৰি তেখেতক শ্ৰদ্ধা নিবেদিছে। আমিও আমাৰ এই বৰনামঘৰৰ প্ৰাংগণত আজি আমাৰ কণ কণ ভাইটি ভণ্টি আৰু আই মাতৃ যুৱক যুৱতীসকলৰ সহযোগত আমিও আজি তেখেতৰ জনপ্ৰিয় গীতটি পৰিৱেশন কৰিছোঁ। কৃষ্ণ।